খাদ্যৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। নিৰ্বাচনী দায়িত্বত থকা বিষয়া কৰ্মচাৰীক নিম্নমানৰ খাদ্য যোগানৰ অভিযোগ। চাউলৰ কোৱালিটি চাওক, চাউলৰ কোৱালিটি কণ্ট্ৰলৰ চাউল ইয়াতকৈ বেটাৰ। এইটো দালি একো নাই। দুপৰীয়াৰ আহাৰ খাই অসুস্থ কেইবাগৰাকীও বিষয়া কৰ্মচাৰী। বৃহস্পতিবাৰে কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়ত খাদ্যক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নিৰ্বাচনী দায়িত্বত থকা বিষয়া কৰ্মচাৰীসকলে তেওঁলোকক অস্বাস্থ্যকৰ তথা গোন্ধ ওলোৱা খাদ্য খুওৱাৰ অভিযোগ তুলি পৰিৱেশ গৰম কৰি তোলে। নিম্নমানৰ খাদ্যক লৈ কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়ৰ অস্থায়ী ৰাজধানীশালাত হাতে হাতে খাদ্য লৈ প্ৰতিবাদমুখৰ হৈ উঠে বিষয়া কৰ্মচাৰীসকল। জানিব পৰা অনুসৰি এই খাদ্য যোগানৰ ঠিকা লাভ কৰিছে শুৱালকুছিৰ নৱজ্যোতি মহন্ত নামৰ এজন ব্যৱসায়ীয়ে। ইপিনে খাদ্যৰ সন্দৰ্ভত ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুপ গোৱেলে আগবঢ়াইছে তাৎপৰ্যপূৰ্ণ মন্তব্য। তেনেকুৱা বস্তুটো মোৰ নলেজত অহা নাই আৰু এইকেইটা বস্তুটো মই ভাবোঁ কি ডিষ্ট্ৰিক্ট লেভেলত DO লেভেলৰে এৰেঞ্জমেণ্ট। কিন্তু মই ফাৰ্ষ্ট দুটা ফেজত মানে মই যদি কওঁ মানে মই যিকেইটা ডিষ্ট্ৰিক্ট ফাৰ্ষ্ট দুটা ফেজত ভিজিট কৰিলোঁ, প্ৰত্যেক ডিষ্ট্ৰিক্টে মোক কৈছে কি ছাৰ আমাৰ পলিং পাৰ্টিক আমি যোৱা টাইমত যদি ফিছ খুৱাইছোঁ, অহা টাইমত মটন খুৱাইছোঁ, তো মানে তেওঁলোকে ভালকৈ মানে পলিং পাৰ্টিক মানে খুৱাইছে আৰু প্ৰত্যেক ডিষ্ট্ৰিক্টতে মানে যিকেইটা ডিষ্ট্ৰিক্টত মই গ'লোঁ তেওঁলোকে কৈছে কি আমি পুলিচৰ কাৰণে আৰু চিভিল পলিং পাৰ্চনৰ কাৰণে ভালকৈ খোৱা এৰেঞ্জমেণ্ট কৰিছোঁ। আৰু মোৰ তাত কোনো ডিষ্ট্ৰিক্টৰ পৰা এতিয়ালৈ মই কিন্তু এজন পলিং অফিচাৰৰ পৰাও চিঠি পোৱা নাই। মানে এটলিষ্ট মোৰ তাত এটা মেইলটো আহিব লাগিছিল, কাৰো পৰা মই পোৱা নাই। আপোনাৰ পৰা প্ৰথমে শুনিছোঁ। মানে ইয়াৰ ওপৰত মই এটাই বস্তু ক'ম, এনেকুৱা হ'ব পাৰে কেতিয়াবা কিবা এটা ভেণ্ডৰৰ কিবা বস্তুত মানে কেতিয়াবা হ'ব পাৰে কি মানে কোৱালিটিটো কিবা বেয়া হৈ গ'ল নেকি। আমাৰ ঘৰততো হয়, আমাৰ হেৰি নহয় নেকি ফুড পয়জনিং, ঘৰত ভাত খাই কেতিয়াবা মানে হ'ব পাৰে তেনেকুৱা কিবা এটা দিনৰ ঘটনা হ'ব পাৰে। কিন্তু ডেইলি হৈ আছে নেকি সেইটো কথা কওক। যদি ডেইলি হোৱা নাই তেতিয়া আৰু আই থিংক উই শুড নট বি আননেচেছাৰী ৰানিং আফটাৰ ইট। ধৃতিৰাজ কলিতাৰ ৰিপৰ্ট, অসম লাইভ 24 NB নিউজ। মানুহ আমাক চিনি পোৱা নাই, ৰাতিপুৱাৰ পৰা খাই আছে খানা সুচিয়াই ৰাতি